কবি পৰেশমল্ল বৰুৱাৰ এটি কবিতা এটা ব্যংগ মানুহ পাঠ নৱজিৎ বৰুৱা কবি পৰেশমল্ল বৰুৱা সোভিয়েট দেশ নেহেৰু বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী কবি তেখেতৰ এখন কবিতা পুথি যন্ত্ৰণাৰ জুই আৰু এই যন্ত্ৰণাৰ জুই কাব্যপুথিৰে এটা কবিতা এটা ব্যংগ মানুহ মোৰ প্ৰেতাত্মাৰ পদধ্বনি ভাহি অহা বাটে বাটে বতাহত ওপঙি আহে এটা ব্যংগ মানুহ দৰিয়া মানুহজনৰ কলা কোট আৰু দীঘল টাইডালেৰে মৰি শেষ হোৱা এটা বিনষ্ট পুৰুষৰ ভ্ৰষ্ট তেজৰ গন্ধ বিয়পি যায় ঠিক যেন এথোপা কুঁৱলীয়ে নদীৰ বুকুৰে জোনাক ৰাতি লুকুৱাই লুকুৱাই কঢ়িয়াই লৈ যায় এটা কল্পনাতীত ৰহস্য মোৰ প্ৰেতাত্মাই ডিঙি মেলি চায় দেখে মাথোন তাৰ চুলিৰ অন্ধকাৰৰ অচিন এটা অংশ সঁচাকৈয়ে তাৰ বৰ সাহ দেৱদূতে চকু মেলি চাওঁতেই পুৱাই ৰাতি দিনৰ ভয়ত ভ্ৰষ্ট শব্দবোৰ পদধ্বনিৰ দৰে আহে মোৰ প্ৰেতাত্মাৰ হতে সিহঁতৰ অস্পষ্ট ছায়ামূৰ্তিবোৰে কুঁৱলীৰ হাত আৰু বাহু জোকাৰে হাত আৰু বাহুত ওলমি থকা ধ্বনিহীন কুৎসিত শব্দবোৰে ভেৰুণীয়া শ্ৰমিকৰ সূৰ্যাঘাতত বিক্ষত দেহৰ নগ্নতাক ইটিকিং কৰি এখন ব্যস্ত নগৰৰ আবেষ্টনীত সুদীৰ্ঘ অংকৰ দৰে এটা কম্পিউটাৰত বন্দী কৰি ৰাখে অগণন কৰ্মঠ যুৱক সিহঁতৰ ভগ্ন কণ্ঠস্বৰত ব্যংগ দৰিয়া মানুহজন দেখা পোৱাৰ একোটা ভয়াৰ্ত চাৱনিত জ্বলি উঠে একোটা অতীত যি অতীতৰ পৰা এটা বাটেৰে আন্ধাৰ ক্ৰমাগত পোহৰ হৈ সূৰ্যত মিলিছেহি আনটো বাটেৰে পোহৰ ক্ৰমাগত আন্ধাৰ হৈ ৰাতিৰ বুকুত স্তব্ধ দুখৰ দৰে ৰঙা এটা টাবত লালিত উৎফুল্ল গোলাপ কাষত এটা দৰিয়া মানুহ ধন্যবাদ